শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাই জন্ম হ'ল ভ্ৰাম্যমান থিয়েটাৰ মন্দাকিনী। নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অভিনেতা ভৱেশ বৰুৱাই থিয়েটাৰখনৰ নাম উন্মোচন কৰে। অভিনেতা চম্পক শৰ্মা, বিশিষ্ট নাট্যকাৰ সতীশ দাস, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, তিলক বৈশ্য উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে। নলবাৰীৰ পৰা আত্মপ্ৰকাশ কৰা মন্দাকিনী থিয়েটাৰে আগন্তুক 2025-26 বৰ্ষতে নাট পৰিৱেশন কৰিব। প্ৰযোজক ৰতন ৰাজবংশী আৰু সহযোগী নৱ শৰ্মাই জানিবলৈ দিয়ে যে ইতিমধ্যে মন্দাকিনী থিয়েটাৰৰ 70% কাম শেষ হৈছে। এই বছৰতে তেওঁলোকে সকলো কাম সম্পূৰ্ণ কৰি তুলিব। নতুনকৈ আত্মপ্ৰকাশ কৰা মন্দাকিনী থিয়েটাৰৰ নাম উন্মোচন অনুষ্ঠানটোত ভালে কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। 2025-26 বৰ্ষত আমি নলবাৰীৰ পৰা নতুনকৈ আত্মপ্ৰকাশ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। মন্দাকিনী থিয়েটাৰ আজি অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতামহ স্বৰূপ আমাৰ ভৱেশ বৰুৱা আৰু অন্য এগৰাকী বলিষ্ঠ অভিনেতা চম্পক শৰ্মা, এই দুয়োগৰাকী ব্যক্তিৰ উপস্থিতিত দুয়োগৰাকী ব্যক্তিৰ হাতেৰে আমি থিয়েটাৰৰ নামাকৰণটো আনুষ্ঠানিকভাৱে মুকলি কৰি দিলোঁ ৰাইজৰ কাৰণে, মন্দাকিনী থিয়েটাৰ। আৰু এই মন্দাকিনী থিয়েটাৰে 2025-26 বছৰত আত্মপ্ৰকাশ কৰিব। ইতিমধ্যে নাট্য দলটোৰ কাৰণে থিয়েটাৰখনৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন, এই সামগ্ৰীখিনি গোটেই আমি প্ৰায় ৰেডি কৰিছোঁ। 80% আমি সামগ্ৰী ৰেডি কৰিছোঁ আৰু বাকী এই বছৰটোৰ ভিতৰত, চলিত বৰ্ষৰ ভিতৰত বাকী 20% আমি সম্পূৰ্ণ ৰেডি কৰি লৈ আমি ৰাইজৰ মাজলৈ ওলাই যাম। আৰু বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰবিলাকৰ যিটো গতিধাৰা, সেই গতিধাৰা দেখি আমি অলপ চিন্তিতও হৈছোঁ। গতিকে আমি বাজেটটো এটা সুন্দৰ প্লেনিং কৰি, এটা পৰিকল্পনাৰ মাজেৰে আমি বাজেটটো লৈ গৈ আমি ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰাম। আৰু আমাৰ গভীৰ বিশ্বাস আছে, আস্থা আছে যে আমি ৰাইজৰ মাজত সুন্দৰকৈ ওলাই যাব পাৰিম। যিহেতুকে আমি দেখিবলৈ পাওঁ যে থিয়েটাৰবিলাকৰ সা সামগ্ৰীবিলাক অপেনিং শ্ব' হৈ যায় থিয়েটাৰৰ, কিন্তু সা সামগ্ৰীবিলাক মানে গোটাই ল'ব নোৱাৰে। গতিকে আমি যিহেতুকে 2025-26 কৰিম, গতিকে এতিয়াৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু সা সামগ্ৰী ক্ৰয় কৰাৰ কাম আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে মই কৈছোঁৱে আপোনালোকক যে প্ৰায় 80% আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 20% এই বছৰটোৰ ভিতৰত কৰি 25-26 আমি সমূহ ৰাইজৰ মাজলৈ ওলাই যাম। কেৱল এই মুহূৰ্তত আমি অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। গ্লেমাৰ বুলি ক'লে মই গ্লেমাৰ ভ্ৰাম্যমানত কোনোবা গ্লেমাৰ আছে বুলি মই এতিয়াও নাভাবোঁ। গ্লেমাৰ যদি আছিলে মাদাৰ তেৰেছা আছিলে, গ্লেমাৰ আছিলে ভূপেন হাজৰিকা। এটা নামী দামী মানুহ বহুত টকা দৰমহা দি আনিলে তেওঁ গ্লেমাৰ হ'ব নোৱাৰে যদি থিয়েটাৰখনৰ বাকীবিলাক বস্তু যদি সলগ দলক হয়। যদি বাজেটটো কম কৰি লৈ এখন সৰ্বাংগ সুন্দৰ নাটক আমি ৰাইজক উপহাৰ দিব পাৰোঁ, মই ভাবোঁ সেইখনে গ্লেমাৰ থিয়েটাৰ, সেইখনে গ্লেমাৰ আৰ্টিষ্ট। মই উন্মোচন কৰিলোঁ কাৰণ মোৰ এটা বিশ্বাস আছে, তেওঁলোকক মই পাইছোঁ, নৱচমকো পাইছোঁ, বাকী ৰতনকো পাইছোঁ, বাকী দাসকো পাইছোঁ। তেওঁলোকৰ যিটো উৎসাহ দেখিলোঁ, তেওঁলোকৰ যিখিনি বস্তু বাহিনী মই দেখিলোঁ, মই চাইছোঁ আৰু মানে তেওঁলোকে যে কৰিব পাৰিব, তেওঁলোকে সেইটো ভবা নাই। অদ্ভুত কিবা এটা লৈ পেলাই গ্লেমাৰ লৈ 1.5 লাখ টকীয়া 1,60,000 টকা পেণ্ডেল নকৰে তেওঁলোকে। গতিকে মোৰ বিশ্বাস এনেকৈ মানুহ জন্ম হ'ল, কেঁচুৱাৰ পৰা ডাঙৰ হ'ল, ডাঙৰৰ পৰা আৰু ডাঙৰ হ'ল, তাৰপৰা এটা সময়ত আমাৰ নিচিনা বৃদ্ধ হ'ব। সেই বস্তুটো তেওঁলোকে ধুনীয়াকৈ দিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু নলবাৰী থিয়েটাৰ যিমান মইতো অলপ আগতে কৈছোঁৱে যে 3খনেই ভালকৈ মানে ইষ্টাব্লিছ হৈছিলে অসমত, তাৰে এখন থাকি গ'ল, বাকী 2খন তেওঁলোকৰ কিবা প্ৰব্লেমৰ কাৰণে বন্ধ হৈ গ'ল। কিন্তু মোৰ বিশ্বাস মন্দাকিনী থাকিব। থিয়েটাৰবোৰ আচলতে কিছুমান ঘটনা সংঘটিত হয়, মালিকে পইচা দিব নোৱাৰে, আৰ্টিষ্ট গুচি যায়, বিভিন্ন ঘটনা সংঘটিত হয়। সেই সন্দৰ্ভত আপুনি কি? সেইটো এতিয়া মই তাকে কৈছোঁ, আজিকালি যিটো মানে বোজা দাঙিব নোৱাৰে, কিন্তু মুখেৰে কৈ দিয়ে দাঙিম বুলি কৈ পেলাই দাঙিব নোৱাৰিলে তেতিয়াতো তেওঁলোকৰো ঘৰ সংসাৰ আছে, হয়নে? আমাৰ যিটো সোণালী যুগ আছিল ভ্ৰাম্যমানে, আজিকালি এইটো নাই। আমি 2,000 টকাত কাম কৰিছোঁ। 78 চনত মোৰ দৰমহা আছিল মাহে 2,000 টকা, হয়নে? তাৰমানে 18,000 টকা পাইছিলোঁ মই। তেনেকৈ কিবা এটা পৰিমাণৰ, যিটো পৰিমাণ এতিয়া নগণ্য পৰিমাণ, এই লাষ্ট বিদায়লৈকে মানে যোৱা বছৰ আগলৈকে মই অভিনয় কৰিলোঁ। তাৰপিছত দেখিলোঁ যে আমাৰ ইমান পোৱাৰ যোগ্যও নহয়, এতিয়া বয়সো হ'ল, কিন্তু যিটো অনুপাতে বাঢ়ি গৈছে, যিটো অনুপাতে শুনিছোঁ কাৰোবাৰ বোলে 95 লাখ টকা, কাৰোবাৰ বোলে 80 লাখ টকা, এইটোতো প্ৰডিউচাৰ মৰিব, এইটো জনা শুনা কথা। এতিয়া ৰিচেণ্টলি পৰহি এটা ঘটনা হৈছে, মই নকওঁ, এজন নতুন প্ৰডিউচাৰ আহি মোক কৈছে যে মোৰ প্ৰপাৰ্টিজখিনি মই বেছি দিম, 50% পালে, নাম নক'ম। ৰাতি 1টা বজাত মই ৰিহাৰ্চেল কৰি থাকোঁতে। এইটো কিহৰ কাৰণে হৈছে যে কোনোবাই যদি মোক 50% দিয়ে মোৰ ইনভেষ্টমেণ্টত, মই এতিয়াই বেছি দিম। পৰহি ঘটনা, যোৱা পৰহি মই
এখন নাটক শেষ কৰি ছেকেণ্ড নাটকখনৰ মাজত যিটো টি ব্ৰেক দিওঁ তেনেকুৱাতে তেওঁ আহি মোৰ ওচৰত উপস্থিত হৈছে। কিহৰ কাৰণে হৈছে? বোজা দাঙিব নোৱাৰা হৈ গ'ল, ঘপককৈ নোৱাৰা হ'ল। তেওঁলোকৰ ভুল, আৰু যোনে তেওঁক দিহা পৰামৰ্শ দিছে তেওঁলোকৰো ভুল। আজি জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্মদিনত নলবাৰীৰ বুকুৰ পৰা আৰু এখন নতুন থিয়েটাৰে জন্ম পাইছে। আজি তেওঁলোকৰ থিয়েটাৰৰ নাম উন্মোচন কৰা হ'ল মন্দাকিনী থিয়েটাৰ। এইটো আচলতে নাট্যপ্ৰেমী ৰাইজৰ বাবে খুবেই ভাল খবৰ। মই নিজে এজন ভ্ৰাম্যমানৰ কৰ্মকৰ্তা হিচাপে মই নথৈ আনন্দিত হৈছোঁ। মন্দাকিনী থিয়েটাৰ নলবাৰী বুকুৰ পৰা অহা 2 বৰ্ষত ওলাই আহিব অসমবাসীৰ মাজলৈ। গতিকে এইখিনিতে মই মন্দাকিনী থিয়েটাৰৰ সকলোলৈকে মোৰ শুভেচ্ছা জনাইছোঁ যে অসমৰ যি শিল্প জগতৰ যি এটা গতিধাৰা হৈ চলি আছে, ভ্ৰাম্যমান থিয়েটাৰে যি এটা গতি লৈছে, তাৰ মাজতে বহুতো আশোৱা সংকেত দেখা পোৱা যায়। গতিকে সেইবোৰ আঁতৰাই মন্দাকিনীয়ে যাতে এক সুন্দৰ ধাৰা অব্যাহত ৰাখিব পাৰে, সেই আশা কৰি মই থিয়েটাৰখনৰ প্ৰযোজকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে ভাল থিয়েটাৰ এখন অসমৰ ৰাইজে পায়। গতিকে ইয়াকে কৈ নলবাৰীৰ ৰাইজে যিহেতু নাটক চায়, ৰাস বুলি ক'লে নলবাৰীত এক বিশেষ সুকীয়া দখল আছে গোটেই অসমৰ ভিতৰত। আৰু নাটকৰ প্ৰাণ কেন্দ্ৰ হিচাপে নলবাৰীৰ বিশেষ নাম আছে। গতিকে নলবাৰীৰ পৰাই জন্ম হ'ব মন্দাকিনী থিয়েটাৰ। ভাল হওক, এই জয়যাত্ৰা অব্যাহত থাকক। এদিন দুদিন নহয়, বছৰ বছৰ 100 বছৰ অতিক্ৰম কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।